নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আজি পুনৰ আগন্তুক অসম চৰকাৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমি যিটো মেথছৰ কোৰ্চ ষ্টাৰ্ট কৰিছোঁ কেটছ দ্য মেথছ, এই কেটছ দ্য মেথছৰ আজি 16 নম্বৰ ক্লাছটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান আজি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ আৰু মই আশা কৰিছোঁ যে আপোনালোকে সকলোৱে আজিৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মানে পৰীক্ষাত খুব বেছি আহি থকা দেখা যায় আৰু আজি মই আপোনালোকৰ বাবে যিকেইটা প্ৰশ্ন লৈ আহিছোঁ আটাইকেইটা প্ৰশ্নই ডিছকাউণ্টৰ পৰা লোৱা হৈছে। যোৱা ক্লাছত আমি ডিছকাউণ্ট সম্পৰ্কে ধুনীয়াকৈ ইয়াৰ যিখিনি ফুল কনচেপ্ট সেই ফুল কনচেপ্টসমূহ ধুনীয়াকৈ আলোচনা কৰিছিলোঁ আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে ধুনীয়াকৈ সকলোৱে মোৰ এই আগৰ ভিডিঅ'টো চাইছে আৰু সকলোৱে ধুনীয়াকৈ ডিছকাউণ্টৰ ওপৰত এটা খুব সুন্দৰভাৱে কনচেপ্ট ল'ব পাৰিছে, হয়নে? গতিকে যিসকলে বাৰু মই আগৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে কাইণ্ডলি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব আৰু আজি আমি ডিছকাউণ্টৰ ওপৰত কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আৰু যিহেতু আজি আমি প্ৰশ্নসমূহে আলোচনা কৰিম গতিকে পোনপ্ৰথমে আমি প্ৰথমটো প্ৰশ্নৰ মাজলৈ ইয়াতে আগবাঢ়িছোঁ। ইয়াতে আমাক কৈছে যে হোৱাট উইল বি দ্য ছিংগল ইকুইভেলেণ্ট ডিছকাউণ্ট ফৰ ছাকচেছিভ ডিছকাউণ্ট অফ 10%, 20% and 15% on MRP for a mobile। মানে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে একক সমতুল্য ৰেহাই আমাক ইয়াতে নিৰ্ণয় কৰিব দিছে যে যদি এটা মোবাইলৰ MRPৰ ওপৰত ক্ৰমে 10%, 20% আৰু 15% ৰেহাই দিয়া হয়, ঠিক আছে? তো প্ৰথম কথা ইয়াতে আমি কনচেপ্টখিনি যোৱা ক্লাছত খুব সুন্দৰভাৱে আলোচনাই কৰিছিলোঁ, হয়নে? মানে কেনেকুৱা কথা যেতিয়া এটা বস্তুৰ ওপৰত বাৰম্বাৰ ডিছকাউণ্ট দিয়া হয় তেতিয়াহ'লে সেই ডিছকাউণ্টটোক কি বুলি কোৱা হয়? ছাকচেছিভ ডিছকাউণ্ট বুলি কোৱা হয়, অৰ্থাৎ ক্ৰমাগত ৰেহাই বুলি কোৱা হয়। আৰু সেই কথাখিনি মই যোৱাকালি আপোনালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ। মানে এটা মোবাইল আছিলে, মোবাইলটোৰ নিৰ্দিষ্ট এটা MRP থাকে, হয়নে নহয়? ধৰি লৈছোঁ মোবাইলটোৰ এটা MRP আছে 10,000 আৰু এই 10,000ৰ ওপৰত কি কৰিছে প্ৰথমতে এবাৰ 10% ডিছকাউণ্ট দিছে, তাৰপিছত এটা দাম আহি গ'ল নতুনকৈ, সেইটোৰ ওপৰত আকৌ 20% ডিছকাউণ্ট দিছে, সেইটোৰ ওপৰত আকৌ 15% ডিছকাউণ্ট দিছে, অৰ্থাৎ এটা মোবাইলৰ ওপৰত ইয়াতে 3বাৰ ডিছকাউণ্ট লগাই দিছে আৰু এই 3বাৰ ডিছকাউণ্ট দিয়াৰ প্ৰথাটোকে বা দুবাৰতকৈ অধিক ডিছকাউণ্ট দিয়া প্ৰথাটোকে আমি কি বুলি কওঁ? ছাকচেছিভ ডিছকাউণ্ট বুলি কওঁ। গতিকে যোৱা ক্লাছৰ শেষৰটো প্ৰশ্ন আমি ইয়াৰ ওপৰত লৈছিলোঁ আৰু খুব সুন্দৰভাৱে আমি বুজিও পাইছিলোঁ। গতিকে আজি এইটো একেবাৰে শ্বৰ্ট মেথডৰ দ্বাৰা আমি ধুনীয়াকৈ কৰি যাম যে প্ৰথম কথা আমি ইয়াতে চাব লাগিব যে 10% আমাক দিয়া আছে, হয়নে? এই যিটো 10% আমাক দিয়া আছে এই 10% মানে কি হয় প্ৰথমতে আমি সেইটো চাব লাগিব। 10%ক যদি আমি ভগ্নাংশলৈকে লৈ আহোঁ তেতিয়াহ'লে 10/1 হ'ব, 20%ক যদি আমি ভগ্নাংশলৈকে লৈ আহোঁ তেতিয়াহ'লে এইটো 5/1 হ'ব আৰু 15%টো যদি আমি কি বুলি কয় ভগ্নাংশলৈকে লৈ আহোঁ তেতিয়াহ'লে এইটো কি হ'ব? 20/3 হ'ব, হয়নে? এইখিনিলৈকে হয়তো আপোনালোকেও মই আশা কৰোঁ সকলোৱে জানে। এতিয়া আপোনালোকে ধুনীয়াকৈ চাব যে ইয়াতে আমি যদি ডিছকাউণ্টখিনি চাই যাওঁ তেতিয়াহ'লে প্ৰথমতে মোবাইলটোৰ দাম যদি 10 আছিলে তেতিয়াহ'লে 10ত 1 ডিছকাউণ্ট দিছে, অৰ্থাৎ যিটো বেচা দামটো কি হৈ গৈছে? 9 হৈ গৈছে। তাৰপিছত কি হৈছে? 20% ডিছকাউণ্ট, অৰ্থাৎ মোবাইলটোৰ যদি MRP কি হয়? 5 হয় তেতিয়াহ'লে তাত 1 ডিছকাউণ্ট খাব, অৰ্থাৎ মোবাইলটোৰ বেচা দাম 4 হ'ব। শেষত আকৌ কৈছে যে ইয়াতে মোবাইলটোৰ যদি বেচা দাম 20 হয় তেতিয়াহ'লে 3 ডিছকাউণ্ট হ'ব, অৰ্থাৎ বেচা দাম কিমান হ'ব? ইয়াতে 17 হ'ব। তো এইখিনিয়ে হয় আমাৰ মেইন কথা আৰু এইখিনিক আমি ধুনীয়াকৈ এতিয়া মাল্টিপ্লাই কৰিব লাগে। আমি কাটাকাটি কৰিব পাৰোঁ ধুনীয়াকৈ ইফালৰ সিফালৰ, এইটো 4ৰে আমি 20ক ধুনীয়াকৈ 5বাৰ কাটিব পাৰোঁ। গতিকে এতিয়া আমি যদি এনেকুৱাকৈ থিয়কৈ পূৰণ কৰোঁ দুটা ছাইডৰ ৰাশিখিনি তেতিয়াহ'লে আমি কি পাম? ইয়াতে 10 5 গুণ 50, 50 5 গুণ আমি পালোঁ ইয়াতে 250, এইটো 250 পালোঁ আমি মোবাইলটোৰ যিটো MRP সেই MRPটো আমি পালোঁ 250 আৰু বিক্ৰী মূল্য আমি কিমান পালোঁ? ইয়াতে 9 17 গুণ কিমান হ'ব? বোলে 17 9 গুণ এতিয়াহে লাগিল লেঠাটো ন? 17 10 গুণটো 170, তো 170ৰ পৰা আপুনি 17 বিয়োগ কৰি দিয়ক কিমান পাব? 153 ন? তো আমি এনেকুৱাকৈ ধুনীয়াকৈ কৰিব পাৰোঁ। 17 9 গুণ কিমান হয়? ইয়াতে 153 হয়। অৰ্থাৎ আমি ইয়াতে বুজি কি পাইছোঁ যে যদি মোবাইলটোৰ MRP 250 টকা হয় তেতিয়াহ'লে মোবাইলটো শেষত গৈ বেচিলে কিমানত? 153 ৰেচিঅ'ত, ঠিক আছে? যে 250 ৰেচিঅ' মোবাইলটোৰ দাম হয় আৰু বেচা দাম কিমান হয় ইয়াৰে? বোলে 153 ৰেচিঅ' হয়। এইখিনিলৈকে মই আশা কৰিছোঁ ধুনীয়াকৈ বুজি পাইছে। এতিয়া আপোনালোকে চাওক যে MRPৰ ওপৰত ডিছকাউণ্ট দিয়া হয়, হয়নে নহয়? MRPৰ ওপৰতে ডিছকাউণ্ট যিহেতু পাইছে গতিকে ডিছকাউণ্ট কিমান পালে? 250ৰ বস্তুটো 153ত পালে, অৰ্থাৎ ইয়াতে ডিছকাউণ্ট কিমান পালে? বোলে 97 ডিছকাউণ্ট পালে। আৰু এই 97 ডিছকাউণ্টটো কাৰ ওপৰত পালে? যে এই 97 ডিছকাউণ্টটো পালে 250ৰ ওপৰত, হয়নে?
97 ডিসকাউন্টটো কাৰ ওপৰত পালে 250ৰ ওপৰত পালে গতিকে এইটো যদি আমি এতিয়া পাৰ্চেন্টেজত লৈ যাওঁ তেতিয়াহলে আমি 100% পূৰণ দিব লাগে তো আমি ইয়াৰে শূন্য কাটিলো 5ৰে কাটিলো এইটোক 2 বাৰ 5ৰে কাটিলো এইটোক কিমান বাৰ 5 বাৰ গতিকে এতিয়া 97 দুইগুণ কিমান হ'ব 97 দুইগুণ হ'ব আপোনাৰ কিমান বোলে 194 হয়নে 97 দুইগুণ 194 আৰু 194ক যদি আমি 5ৰে হৰণ কৰো তেতিয়াহলে আমি এনসাৰটো পাই যাম কিমান হ'ব ইয়াতে বোলে 38.8 কি হ'ব ইয়াৰে এনসাৰ হৈ যাব ঠিক আছে 38.8 আমি পাৰ্চেন্ট পাই গলো ইয়াৰে এনসাৰ অৰ্থাৎ মোবাইলটোৰ যেটো নেট ডিসকাউন্ট হ'ব অৰ্থাৎ যেটো সিঙ্গেল ইকুইভ্যালেন্ট ডিসকাউন্ট হ'ব হেতু আমি কিমান পালো ইয়াৰে 38.8% পালো আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষা আহিব পাৰে আৰু আহিলে এতিয়া মই আশা কৰিছো যে আপোনালোকৰ কাৰোৱে বেছি টেনচন নহয় আৰু ধুনিয়াকে আপোনালোকে সকলোৱে কৰিব পাৰিব এতিয়া আপোনালোকে চাওক মই ইয়াৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছো আৰু এই পিছৰ প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুব বেছি আহি থকা দেখা যায় গতিকে আপোনালোকে ধুনিয়াকে ক্লিয়াৰলি বস্তুখিনি বুজি যাব ইয়াতে মই কি ক'ব বিচাৰিছো বা কোনখিনি কথা আপোনালোকক দেখুৱাই দিব বিচাৰিছো যে ইয়াতে আমাক প্ৰশ্নটোত কৈছে the MRP of a bicycle is res কিমান বুলি কৈছে আমাক 11000 বুলি কৈছে a shopkeeper allows a discount of 10% and get a profit 10% find the cost price of the bicycle মানে আমাক ইয়াতে প্ৰশ্নটোত কৈছে যে এখন সাইকেলৰ যেটো MRP অৰ্থাৎ এখন সাইকেলৰ যেটো লিখিত মূল্য বা যেটো চিহ্নিত মূল্য হেতু আমাক ইয়াতে দিয়া আছে কিমান বোলে 11000 টকা আৰু সেই 11000 টকা যিখন সাইকেলৰ লিখিত মূল্য তাত কি কৰিছে দোকানীজনে তাতে 10% ৰেহাই লগাই দিছে আৰু 10% ৰেহাই লগাই দিয়াৰ লগে লগে তাত কি হৈছে আকৌ 10% দোকানীজনৰ লাভ হৈছে গতিকে ইয়াতে যেটো লাভ হোৱা বুলি কথা উল্লেখ কৰিছে গতিকে নিশ্চয় কি কিনা দাম বেচা দাম আমি দুটা বস্তু ইয়াতে গম পাই যাম গতিকে আমাক শেষত কৈছে যে সাইকেলখনৰ যেটো কিনা দাম সেই কিনা দামটো কিমান হ'ব তো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু বহুত ওপৰৰ লেভেলৰ প্ৰশ্ন হয় কিন্তু আপোনালোকে ধুনিয়াকে শিকি যাব কিয়নো মই আপোনালোকক এনেকুৱা ধৰণে মানে আগুৱাই লৈ যাম যাতে আপোনালোকৰ কাৰো অকমানো টেনচন নহয় আৰু ধুনিয়াকে আপোনালোকে উইদাউট ফৰ্মুলা ধুনিয়াকে কৰিব পাৰিব তো আপোনালোকে ইয়াতে ধুনিয়াকে চাব যে প্ৰথম কথা ইয়াতে ৰেহাই কিমান দিছে আমি হেতু চাব লাগিব যে ৰেহাই দিছে ইয়াতে আমাক 10% হয়নে তো ৰেহাই বিলা কাৰ ওপৰত দিয়ে মই যোৱা ক্লাছত কৈছো যে ৰেহাই সদায় আপোনাক MRP ৰ ওপৰত দিয়ে হয়নে আৰু 10% ক যদি আমি ভগ্নাংশত লৈ হৰিতে হলে কি হ'ব 10 ভাগৰ 1 হ'ব অৰ্থাৎ আমি ইয়াতে ধুনিয়াকে এটা বস্তু গম পালো যে যেটো সাইকেল আছিল যিখন সেই সাইকেলখনৰ যদি MRP যেটো MRP আছে সাইকেলখনৰ MRP টো যদি 10 ৰেচিও হয় তেতিয়াহলে তাতে 1 ডিসকাউন্ট দিব অৰ্থাৎ সাইকেলখন যেটো বেছিব বা বেচা দাম যেটো হ'ব সাইকেলখনৰ হেতু কিমান হ'ব ইয়াতে 10তকে 1 কম অৰ্থাৎ ইয়াতে 9 ৰেচিও হৈ যাব সাইকেলখনৰ বেচা দাম ঠিক আছে মানে সাইকেলখনৰ যদি লিখিত দামটো 10 ৰেচিও হয় তেতিয়াহলে সাইকেলখনৰ যেটো বেচা দাম সেই বেচা দামটো কিমান হ'ব ইয়াতে 9 ৰেচিও হ'ব তাৰ পিছত ইয়াতে আমাক কৈছে যে আকৌ এই সাইকেলখন বেচাতে কি হৈছে ইয়াতে 10% লাভ হোৱা বুলি কৈছে আৰু 10% মানে আমি জানো যে 10% মানে 10 ভাগৰ 1 আৰু লাভ কোড হয় লাভ হয় সদায় কিনা দামৰ ওপৰত হয়নে অৰ্থাৎ যদি কিনা দামটো মানে সাইকেলখনৰ যেটো কিনা দাম সেই কিনা দাম যদি 10 ৰেচিও আছিল মই অকমান ওপৰলৈকে লৈ গৈছো যে সাইকেলখনৰ যেটো কিনা দাম সেই কিনা দামটো যদি 10 ৰেচিও আছিল তেতিয়াহলে 10ত 1 লাভ কৰিছে অৰ্থাৎ যেটো বেচা দাম সেই বেচা দামটো কিমান হ'ব সাইকেলখনৰ বোলে 11 ৰেচিও কিন্তু ইয়াতে আপোনালোকে এতিয়া চাও যে সাইকেলটো এখনে হয় কিন্তু ইয়াতে বেচা দাম আমি দুবাৰ পাইছো MRP হিচাপত যদি চাও তেতিয়াহলে বেচা দামটো আমি কিমান পাইছো 9 ৰেচিও পাইছো বা যদি আমি কষ্ট প্ৰাইস হিচাপত চাও তেতিয়াহলে আমি বেচা দামটো কিমান পাইছো ইয়াতে 11 ৰেচিও পাইছো কিন্তু দুটাটো ইয়াতে বেচা দাম হ'ব নোৱাৰে কিয়নো সাইকেল এখন হয় গতিকে আপোনালোকে ধুনিয়াকে বেচা দাম দুটা কি কৰি দিয়ক এটা কৰি দিয়ক অৰ্থাৎ 11 আৰু 9 টো যদি আপুনি এটা কৰি লয় তেতিয়াহলে কি হ'ব আপুনি ইয়াৰে LCM লব লাগিব তো আপুনি যদি 11 আৰু 9 LCM টো লয় তেতিয়াহলে কিমান পাব আপুনি 99 পাব অৰ্থাৎ আপোনাৰ সাইকেলখনৰ যেটো বেচা দাম সেই বেচা দামটো আপুনি ধুনিয়াকে গম পাই গলে যে 99 ৰেচিও কি হয় আপোনাৰ সেই সাইকেলখনৰ বেচা দাম হয় অৰ্থাৎ আপুনি 9 টো কি কৰিলে 99 বনাই দিলে এতিয়া আপুনি চাওক এই 9 ৰেচিওটো যেহেতু আপুনি 99 বনাই দিলে 9 ৰ লগত কি পূৰণ কৰিছে 11 পূৰণ কৰিছে গতিকে 9 ৰ লগত থকা ৰেচিও কোনটো আছিল এই 10 ৰেচিওটো এই 10 ৰ লগত আপুনি এতিয়া 11 টো পূৰণ কৰিব লাগিব অৰ্থাৎ MRP কিমান হ'ব আপোনাৰ 110 ৰেচিও হ'ব ঠিক আছে মানে আপোনাৰ যেটো বেচা দাম এই বেচা দামটো যদি কি হয় কি বুলি কয় 99 ৰেচিও হয় তেতিয়া হলে আপোনাৰ MRP কি হ'ব সাইকেলখনৰ 110 ৰেচিও হ'ব আৰু কিনা দামৰ ৰেচিওটো কেনেকৈ পাম আমি যে 11 ৰ লগত 99 পাবলৈ আমি কি পূৰণ কৰিছিলো 9 পূৰণ কৰিছিলো গতিকে এতিয়া এটো 10 ৰ লগত আমি 9 পূৰণ কৰিব লাগিব অৰ্থাৎ সাইকেলখনৰ যেটো কিনা দাম হেতু আমি ধুনিয়াকে পাই গলো যে কিমান হয় ইয়াতে বোলে 90 ৰেচিও পালো এতিয়া ধুনিয়াকে আপোনালোকে গম পালে যে সাইকেলখনৰ MRP 110 ৰেচিও বেচা দাম 99 ৰেচিও আৰু কিনা
কিনা দাম কিমান হয় ইয়াতে বোলে 90 ৰেচিঅ ইয়ালৈকে ক্লিয়াৰ এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক যে আমাক ইয়াতে প্ৰশ্নটোত গিভেন আছে এমআৰপি কিমান দিয়া আছে বোলে 11000 দিয়া আছে আমি ৰেচিঅ কিমান পাইছোঁ 110 মানে এই যিটো 110 ৰেচিঅ এই 110 ৰেচিঅ তাৰ মানেই তো 11000 হয় চাইকেলখনৰ দামটো হয় নে নহয় 110 ৰেচিঅ মানে 11000 হয় গতিকে 1 ৰেচিঅ মানে কি হ'ব আপোনালোকে ধুনীয়াকৈ এটা শূন্য ধুনীয়াকৈ সৰু কৰি লওক তাৰপিছত 11 1 গুণটো 11 হ'ব দুটা শূন্য লগাই দিয়ক অৰ্থাৎ 1 ৰেচিঅ মানে আমি কিমান পালোঁ ইয়াতে 100 পালোঁ ঠিক আছে 110 ৰেচিঅ মানে আমি যদি 11000 পাওঁ তেতিয়াহ'লে 1 ৰেচিঅ'ৰ ভেলু আমি কিমান পাম ইয়াতে 100 ৰেচিঅ পাম আৰু চাইকেলখনৰ যিটো ইয়াতে কিনা দাম সেই চাইকেলখনৰ কিনা দাম আমি ইয়াতে কিমান পাইছোঁ বোলে 90 ৰেচিঅ পাইছোঁ গতিকে 90 ৰেচিঅ মানে এতিয়া কিমান হ'ব বোলে 1 ৰেচিঅ মানে যদি 100 হয় তেতিয়াহ'লে 90 ৰেচিঅ মানে আমি ইয়াতে পাম বোলে 9000 অৰ্থাৎ চাইকেলখনৰ যিটো কিনা দাম সেই চাইকেলখনৰ কিনা দাম আমি ধুনীয়াকৈ পাই গ'লোঁ কিমান বোলে 9000 টকা অৰ্থাৎ 9000 চাইকেলখনৰ কিনা দাম আছিলে আৰু এমআৰপি আছিলে চাইকেলখনৰ কিমান 11000 টকা আৰু এই চাইকেলখন যেতিয়া বিক্ৰী কৰিছে তেতিয়া 10% যদি ডিছকাউণ্ট লগাই দিয়ে তেতিয়া কি হ'ব তাত আকৌ 10% লাভো হ'ব তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হয় আৰু এই প্ৰশ্নটোত আমি ধুনীয়াকৈ বুজি পাইছোঁ কোনো সূত্ৰ আমি ইয়াতে ব্যৱহাৰ কৰা নাই মুঠতে আমি ইয়াৰ লগত খেলিছোঁ কেনেকৈ খেলিছোঁ কেৱল এই পাৰ্চেণ্টেজবিলাক আমি লগত লৈছোঁ আৰু পাৰ্চেণ্টেজখিনিক লগত লৈ কিনে আমি আগুৱাই গৈছোঁ ধুনীয়াকৈ আমি কনচেপ্টখিনি আগতে বুজি আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া কৰিব পাৰিছোঁ আৰু আই হোপ আপোনালোকেও ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে যদি কাৰোবাৰ ক'ৰবাত অকণমান খোকোজা লাগিছে মোৰ আগৰ ভিডিঅ'টো চাব লগতে পাৰ্চেণ্টেজৰ সকলোসমূহ ভিডিঅ' চাব আপোনালোকে কিয়নো পাৰ্চেণ্টেজখিনি মই অকণমান বেলেগতকৈ বেলেগ ধৰণে আপোনালোকক নিব বিচাৰিছোঁ যাতে আপোনালোকে কোনো ধৰণৰ সূত্ৰ নোহোৱাকৈ যিকোনো পাৰ্চেণ্টেজৰ কুৱেশ্যনে আপোনালোকে কৰিব পাৰে তাৰ বাবে মই নিজেও যত্ন কৰিছোঁ বা মই নিজেও চেষ্টা কৰিছোঁ আৰু অনাগত দিনসমূহতো মই আপোনালোকৰ বাবে এনেকুৱা ধৰণে চেষ্টা কৰি যাম মই আশা কৰোঁ যে আপোনালোকে কেৱল ভিডিঅ'সমূহ সকলোৱে আঁকোৱালি লওক আপোনালোকে ভাল শিকক জ্ঞানজ্যোতিৰ পৰা কিয়নো আমাৰ মতো হয় আমি সদায় জানিব লগা বুজিব লগা আৰু শিকিব লগা কথাখিনিয়ে শিকি থাকিম হয়নে গতিকে মই আশা কৰিছোঁ যিসকলে আপোনালোকে কেৱল জ্ঞানজ্যোতিৰ পৰা শিকি আছে আপোনালোকে নিশ্চয়কৈ বেলেগতকৈ অকণমান হ'লেও বেলেগকৈ বস্তুখিনি শিকি আছে আৰু বন্ধুসকল এইবাৰ চাওক আপোনালোকে ইয়াৰ আমি পিছৰ প্ৰশ্নটোৰ মাজলৈ আগুৱাই আহিছোঁ এতিয়া আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নই হয় আৰু প্ৰায় একেই ধৰণৰ প্ৰশ্ন হয় ইয়াতে চাওকচোন কি কৈছে যে এ শ্বপকিপাৰ মাৰ্ক দ্য প্ৰাইচ 10% মোৰ দেন ইটছ কষ্ট প্ৰাইচ মানে আমাক ইয়াতে কৈছে যে এজন দোকানীয়ে তেওঁৰ যিখিনি সামগ্ৰী আছিল সেই সামগ্ৰীখিনিত তেওঁ যিটো দামত মানে কিনিছিল সেই কিনা দামতকৈ কি কৰিছে তেওঁ এতিয়া 10% অধিক কৰি কিনে তেওঁ নিজে এমআৰপি বনাই দিছে ঠিক আছে তাৰপিছত কি কৈছে যে ইফ ইউ এলাউজ এ ডিছকাউণ্ট অফ 20% ফাইন দ্য লছ মানে যেতিয়া মানে সেই দোকানীজনে কি কৰিছে কিনা দামতকৈ 10% অধিক দামত তেওঁ এমআৰপিটো বনাই দিছে তেতিয়া তাত আকৌ তেওঁ কি কৰিছে যে 20% আকৌ ডিছকাউণ্ট লগাই দিছে 20% ডিছকাউণ্ট লগাই দিওঁতে তেওঁৰ লোকচান হৈ যোৱা বুলি ক'ল তো কিমান লোকচান হৈছে আমাক সেইটো উলিয়াব দিছে গতিকে মই অকণমান কনচেপ্টখিনি আপোনালোকক ধুনীয়াকৈ আকৌ বুজাই লৈছোঁ এই প্ৰশ্নটোৰ যে এজন দোকানী আছে ধৰি লৈছোঁ এজন দোকানী হৈছে আমাৰ হৰকান্ত খুৰা আৰু এই হৰকান্ত খুৰাই দোকান দিছে হৰকান্ত খুৰাই যেতিয়া দোকান দিছে তেতিয়া হৰকান্ত খুৰাই কিবা এটা বস্তু কিনি আনিছিলে তো ধৰি লৈছোঁ 100 টকাত কিবা এটা বস্তু কিনি আনিছিলে আনি কিনে কি কৰিছে এই 100 টকাৰ বস্তুখিনি তেওঁ নিজে এখন লেবেল লগাই দিছে অৰ্থাৎ তেওঁ নিজে এমআৰপি তাত বনাই দিছে কিমান বনাইছে এমআৰপিটো তেওঁ মানে যিটো দামত কিনিছিল কিনা দামতকৈ তেওঁ 10% অধিক কৰি কিনে তেওঁ এটা এমআৰপি বনাই দিছে তাৰপিছত 10% অধিক কৰিছে মানে কি হ'ব তেওঁৰ যদি কিনা দামটো ইয়াতে 100 হয় তেতিয়াহ'লে তেওঁ এমআৰপি বনাইছে কিমানত 110ত এতিয়া তেওঁ কি কৰিছে যে এই 110টো তেওঁৰ কি হৈ গ'ল এতিয়া এমআৰপি হৈ গ'ল 100টো আছিল হৰকান্ত খুৰাৰ কি আছিলে কিনা দাম 10% অধিকত এমআৰপিটো বনাইছে গতিকে 110 তেওঁৰ এমআৰপি হৈ গ'ল গতিকে এতিয়া এই 110ৰ ওপৰত হৰকান্ত খুৰাই কি কৰিছে এইবাৰ 20% ৰেহাই লগাই দিছে তো 20% ৰেহাই লগাই দিয়াৰ লগে লগে হৰকান্ত খুৰাৰ লোকচান হৈ গ'ল তো কিমান লোকচান হ'ল আমি সেইখিনি কথা এইবাৰ এতিয়া আমি ধুনীয়াকৈ উলিয়াব লাগে ঠিক আছে তো প্ৰথম কথা ইয়াতে আমি ধুনীয়াকৈ ৰেচিঅ' মেথডৰ দ্বাৰাই আগুৱাই যাম আমি এই প্ৰশ্নটোতো আমাক কৈছে যে হৰকান্ত খুৰাৰ মানে দোকানীজনে ইয়াতে কি কৰিছে যে 10% অধিক কৰি কিনে কিনা দামতকৈ কি কৰিছে ইয়াতে মানে এমআৰপি বনাইছে গতিকে 10% মানে আমি জানো 10/1 হয় অৰ্থাৎ যিটো হৰকান্ত খুৰাৰ মানে কিনা দাম আছিল মানে দোকানীজনৰ যিটো কিনা দাম আছিল সেইটো যদি 10 ৰেচিঅ' হয় তেতিয়াহ'লে ইয়াৰ যিটো এমআৰপিটো কিমান হ'ব ইয়াতে 11 ৰেচিঅ' হ'ব হয়নে এইখিনি বস্তু হয় তাৰপিছত ইয়াতে কি কৈছে যে এইখিনি কণ্ডিশ্যন কৰাৰ লগে লগে হৰকান্ত খুৰাই 20% আকৌ কি কৰিছে ইয়াতে ৰেহাই লগাই দিছে ৰেহাইবিলাক ক'ত দিয়ে সদায় ডিছকাউণ্টৰ ওপৰত দিয়ে গতিকে ৰেহাই 20% মানে কি হয় বোলে 20% মানে হয় আমাৰ 5/1 অৰ্থাৎ এমআৰপিটো যদি 5 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব ইয়াৰে বেচা দাম কিমান হ'ব 5তকৈ 1 কম অৰ্থাৎ 4 ৰেচিঅ' কি হ'ব ইয়াৰে বেচা দাম হয়নে নহয় এতিয়া চাওক আপোনালোকে এমআৰপিটো আমি ইয়াতে কি পাইছোঁ
দুটা পাইছোঁ তো দুটা MRP পালে তো নহ'ব আমি ইয়াতে সদায় এটা MRP পাব লাগিব গতিকে 11 আৰু 5টো আমি একে বনাই লৈছোঁ 11 আৰু 5টো আমি একে বনাই লোৱাতে কিমান পাইছোঁ ইয়াতে আমি 55 পাই গৈছোঁ অৰ্থাৎ 11টো আমি 55 বনাইছোঁ 5টো আমি 55 বনাইছোঁ এতিয়া 11টো 55 কৰাতে 11ৰ লগত আমি 5 পূৰণ দিছোঁ গতিকে 10ৰ লগতো আমি 5 পূৰণ দিব লাগিব 10 5 গুণ কিমান হ'ব বোলে 50 হ'ব অৰ্থাৎ যেটো কিনা দামটো আমি কিমান পাইছোঁ ইয়াতে বোলে 50 পাইছোঁ MRPটো আমি কিমান পাইছোঁ বোলে 55 পাইছোঁ আৰু বেচা দাম আমি কিমান পাম যে 11ৰ লগত কি কৰিছে 5ৰ লগত 5ৰ লগত এটা 11 পূৰণ হৈছে গতিকে 4ৰ লগতো 11 পূৰণ হ'ব 4 11 গুণ 44 হ'ব অৰ্থাৎ বেচা দাম আমি কিমান পালোঁ ইয়াতে 44 পালোঁ অৰ্থাৎ 50ত কিনিছিলে 55 তেওঁ নিজে বনাই লৈছিলে MRPটো কিন্তু যেতিয়া বেচিলে বেচাৰ পিছত দেখিলে যে বস্তুটো 44 টকাতহে বিক্ৰী গ'ল গতিকে ইয়াতে লোকচান হৈ গ'ল কিয়নো 50 টকাত কিনি যদি 44ত বেচে ডেফিনেটলি লোকচান হ'ব তো ইয়াতে লোকচান কিমান হ'ল বোলে লোকচান হ'ল ইয়াতে 6 ৰেচিঅ আৰু এই 6 ৰেচিঅটো কাৰ ওপৰত লোকচান হ'ল বোলে এইটো ইয়াতে লোকচান হ'ল 50ৰ ওপৰত গতিকে ইয়াতে 50ৰ ওপৰত যেহেতু এইখিনি লোকচান হ'ল গতিকে ইয়াতে আমি 50 ভাগৰ 6 লগত 100% পূৰণ দিলি আমি ইয়াতে উত্তৰটো পাই যাম কিমান শতাংশ লোকচান হ'ল 50 এৰে 100 কিমান বাৰ যাব 2 বাৰ যাব 6 দুগুণ কিমান হ'ব ইয়াতে 12% গতিকে আমি ধুনীয়াকৈ সকলোৱে গম পাই গ'লো যে ইয়াতে দোকানীজনৰ কি হৈছে 12% লোকচান হৈছে যেতিয়া দোকানীজনে কি কৰিছিলে কিনা দামতকৈ 10% অধিকত MRP বনাইছে আৰু সেই MRPৰ ওপৰত 20% ডিসকাউন্ট লগাই দিছে তো এনেকুৱা ধৰণৰ কনসেপ্টসমূহ আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰলি সকলোৱে ক্লিয়াৰ কৰিব কিয়নো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু মই আশা কৰিছোঁ যে আপোনালোকে ধুনীয়াকৈ বুজিও পাইছে আজি বাৰু ভিডিঅ'টো মই বহুত দীঘলীয়া নকৰোঁ মই আৰু এটা মাত্ৰ প্ৰশ্ন ল'ম আপোনালোকৰ বাবে আৰু সেই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তাৰ পিছত আমি নতুন এটা কনসেপ্টৰ ফালে আগবাঢ়ি যাম আমি প্ৰফিট লছ ধুনীয়াকৈ কৰিলোঁ আমি ডিসকাউন্টখিনি ধুনীয়াকৈ কৰিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে মই অন্য এটা নতুন আৰু একদম মজাদাৰ কনসেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে আপোনালোকে কেৱল সকলোৱে ধুনীয়াকৈ জ্ঞানজ্যোতি ফলো কৰি ৰাখিব জ্ঞানজ্যোতি সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু পৰীক্ষাৰ বাবে বিশেষকৈ আমি খুব ধুনীয়াকৈ খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ প্ৰতিদিনে আলোচনা কৰি গৈ থাকিম ঠিক আছে তো গতিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পৰৱৰ্তী প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইবাৰ ডাইৰেক্ট আমি হৰকান্ত খুৰাৰ প্ৰশ্ন লৈ আহিছোঁ আৰু ইয়াতে হৰকান্ত খুৰাই কি কৰিছে যে হৰকান্ত খুৰাই তেওঁৰ যিখন দোকান আছে সেই তেওঁৰ দোকানত কি কৰিছে ইয়াতে 25% হৰকান্ত খুৰাই ৰেহাই লগাই দিছে গতিকে আমি প্ৰথমৰ পৰা ষ্টেপ বাই ষ্টেপ কৰি যাম যে হৰকান্ত খুৰাই 25% ৰেহাই লগাই দিছে আৰু 25% মানে কি হয় 4 ভাগৰ 1 হয় অৰ্থাৎ MRP যদি হৰকান্ত খুৰাৰ বস্তুটোত কিমান আছে 4 ৰেচিঅ আছে তেতিয়াহ'লে হৰকান্ত খুৰাই বেচিছে কিমানত এইখিনি বস্তু 4ত 1 ডিসকাউন্ট দিছে অৰ্থাৎ 3ত বস্তুটো বেচিছে ওকে তো তাৰ পিছৰখিনি আমি কৰিম যে যেতিয়া 25% ডিসকাউন্ট লগাই দিলে তেতিয়া তেওঁৰ তাত কি হ'ল 20% লোকচান হ'ল অৰ্থাৎ 20% মানে কি হয় বোলে 20% মানে হয় ইয়াতে আমাৰ 5 ভাগৰ 1 হয় হয়নে তো 20% মানে 5 ভাগৰ 1 অৰ্থাৎ যেহেতু এটো লোকচান হৈছে লোকচান কি হয় সদায় কিনা দামৰ ওপৰত হয় গতিকে ইয়াতে হৰকান্ত খুৰাৰ যেটো কিনা দাম সেই কিনা দামটো যদি হৰকান্ত খুৰাৰ 5 ৰেচিঅ আছিল তেতিয়াহ'লে হৰকান্ত খুৰাই বেচিছে কিমানত যেহেতু লোকচান হৈছে 5ত 1 গতিকে হৰকান্ত খুৰাৰ বেচা দাম কিমান হ'ব ইয়াতে 4 ৰেচিঅ হ'ব তো ইয়াতে নিশ্চয় আপোনালোকে দেখিলে যে হৰকান্ত খুৰাই বস্তু বেচিছে এবিধে হয় না তো এবাৰ বেচা দাম 3 পাইছে এবাৰ বেচা দাম 4 পাইছে তো এনেকুৱা হ'লে তো নহ'ব বেচা দাম দুটা কি হ'ব লাগিব এটা হ'ব লাগিব গতিকে 3 আৰু 4 টো যদি আমি এটা কৰি লওঁ তেতিয়াহ'লে আমি কিমান পাম 12 পাম মানে 3 টো আমি 12 কৰিছোঁ মানে 3 ৰ লগত 4 পূৰণ কৰিছোঁ গতিকে 4 ৰ লগতো এতিয়া আমি 4 পূৰণ কৰিম 4 4 গুণ 16 হ'ব 4 ৰ লগত আমি 3 পূৰণ কৰি 12 পাইছোঁ গতিকে 5 ৰ লগতো আমি 3 পূৰণ কৰিম 5 3 গুণ কিমান হ'ব 15 হ'ব তো এতিয়া আমি ধুনীয়াকৈ গম পাইছোঁ যে হৰকান্ত খুৰাৰ যেটো বস্তু আছিলে হেতুৰ MRP হৈছে ইয়াতে 16 ৰেচিঅ হৰকান্ত খুৰাই বস্তুটো কিনিছিলে 15 ৰেচিঅত আৰু হৰকান্ত খুৰাই বস্তুটো বেচিছে কিমানত 12 ৰেচিঅত গতিকে ইয়াতে হৰকান্ত খুৰাৰ কি হৈছে যে হৰকান্ত খুৰাৰ আমাক কথাটো কৈছে যে যদি তেওঁৰ চিহ্নিত মূল্যত বস্তুটো বিক্ৰী কৰে তেন্তে কিমান শতাংশ লাভ হ'ব আমাক কৈছে অৰ্থাৎ চিহ্নিত মূল্য মানে কি হয় ইয়াৰে যদি বস্তুটো MRP ত তেওঁ বিক্ৰী কৰে অৰ্থাৎ MRP কিমান হয় 16 হয় MRP আৰু হৰকান্ত খুৰাই কিনিছিলে কিমানত ইয়াতে 15ত কিনিছিলে গতিকে কোনো ধৰণৰ ডিসকাউন্ট নিদিয়াকৈ ইয়াতে যদি হৰকান্ত খুৰাই বস্তুটো বিক্ৰী কৰে তেতিয়াহ'লে কি হ'ব 1 লাভ হ'ব হয়নে কাৰণ 15ত কিনি যদি 16ত বেচে 1 লাভ হ'ব আৰু এই 1 লাভটো কাৰ ৰেসপেক্টত হ'ব বোলে এই 15ৰ ৰেসপেক্টত হ'ব গতিকে ইয়াতে 15 ভাগৰ 1 কি হ'ব ইয়াতে লাভ হ'ব অৰ্থাৎ এইটোক যদি আমি ইয়াৰ লগত 100% পূৰণ দি দিওঁ তেতিয়াহ'লে আমি এনসাৰটো ধুনীয়াকৈ পাই যাম ইয়াতে আমি এনসাৰ কিমান পাম 6.66% পাই যাম অৰ্থাৎ হৰকান্ত খুৰাই যদি সেই বস্তুটো মানে ডাইৰেক্ট MRP তে বস্তুটো বেছি দিয়ে তেতিয়াহ'লে আমি হৰকান্ত খুৰাৰ লাভটো ধুনীয়াকৈ গম পাই যাম ইয়াতে 6.66% তো এনেকুৱা ধৰণে আপোনালোকে কৰক বস্তুখিনি আৰু যথেষ্ট সহজ হয় আৰু ফৰ্মেলি কৰিব গ'লে বা ট্ৰেডিশনেল মেথডত কৰিব গ'লে যথেষ্ট আপোনালোকৰ সময় লাগিব কিন্তু মই যেনেকুৱা প্ৰসেছত লৈ আহিছোঁ আপোনালোকৰ হয়তো সময় নালাগে বা আপোনালোকে ধুনীয়াকৈ সকলোৱে গম পোৱা হৈছে এতিয়া
যে আমি কেনেকৈ কৰিব পাৰোঁ পাৰ্চেণ্টেজৰ প্ৰশ্নসমূহ হয়নে গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো আমি দীঘলীয়া নকৰোঁ ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই সকলোৱে জনাব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে সকলোৱে লাইক কৰিব লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কোনোৱে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহ'লে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব কিয়নো